নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 26 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ কিছুদিন পূৰ্বে কটনৰ এগৰাকী ছাত্ৰ জ্ঞানদীপক এগৰাকী অচিয়ে যে আক্ৰমণ কৰিছিল তাৰ পিছতে এবাৰ জ্ঞানদীপৰ জীৱনলৈ আহিছে এটা ভাল খবৰ। কটনৰ জ্ঞানদীপ হাজৰিকালৈ ইউএছটিএমৰ তৰফৰ পৰা চাকৰি প্ৰদান কৰা হৈছে। তদনীন্তন অচি ভাৰ্গৱ বৰবৰাৰ হাতত আক্ৰমণৰ বলি হৈছিল এইগৰাকী জ্ঞানদীপ। কটনৰ জ্ঞানদীপ হাজৰিকালৈ ইউএছটিএমৰ তৰফৰ পৰা চাকৰি দিয়া হৈছে। তদনীন্তন অচি ভাৰ্গৱ বৰবৰাৰ হাতত আক্ৰমণৰ বলি হৈছিল জ্ঞানদীপ হাজৰিকা। ডেলিভাৰী বয় হিচাপে জীৱিকা নিৰ্বাহ কৰি আছিল ছাত্ৰগৰাকীয়ে। আৰু তাৰ পিছতে এইবাৰ ইউএছটিএমৰ অধ্যক্ষ মহবুবুল হকে দিছে নতুন কামৰ সন্ধান। এতিয়াৰে পৰা আৰু জ্ঞানদীপে কৰিব নালাগে ডেলিভাৰী বয়ৰ কাম। 25 তাৰিখে ইউএছটিএমৰ অধ্যক্ষ মহবুবুল হকক সাক্ষাৎ কৰিছিল জ্ঞানদীপে। আৰু তাৰ পিছতেই এই ভাল খবৰ দিছে, এই ভাল খবৰ লাভ কৰিলে জ্ঞানদীপে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সংবিধানৰ পৰা বাতিল কৰিব নোৱাৰি সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ। এটা গুৰুত্বপূৰ্ণ খবৰ, সংবিধানৰ পৰা বাতিল কৰিব নোৱাৰি সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ। ব্ৰেকিং নিউজ, খাৰিজ হল সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দক লৈ প্ৰত্যাহ্বান জনাই দিয়া গোচৰ। ভাৰতৰ ক্ষেত্ৰত সমাজবাদী মানে কল্যাণকামী ৰাষ্ট্ৰৰ কথাহে বুজায় বুলি মন্তব্য সুপ্ৰিম কোৰ্টৰ। বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়ে আবেদন কৰিছিল কোৰ্টত। আৰু স্বামীৰ লগতে বলৰাম সিং আৰু অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে দাখিল কৰিছিল আবেদন। আৰু সেই আবেদন ইতিমধ্যে নাকচ কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। এক প্ৰকাৰ সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ আঁতৰ কৰিবলৈ গৈ মুখ দেখা খাইছে এইবাৰ ন্যায়ালয়ৰ মজিয়াত। আন এটা খবৰ হৈছে চিন্তাত এইবাৰ বিজেপি। চিন্তাত পৰিছে বিজেপি। সদন কঁপাবলৈ সাজু হৈ পৰিছে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী। এটা ব্ৰেকিং নিউজ, পলিটিকেল ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। সদন কঁপাব প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়ে। বিজেপিৰ বিৰুদ্ধে সদন কঁপাবলৈ সাজু হৈ পৰিছে ৰাহুল আৰু প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকাৰ বিজয়ে চিন্তা বঢ়াইছে এইবাৰ বিজেপি। লোকসভালৈ গান্ধী পৰিয়ালৰ 2 ভাতৃ ভগ্নী। গুৰুত্বপূৰ্ণ খবৰ, 4 লাখৰো অধিক ভোটত লোকসভালৈ নিৰ্বাচিত হল প্ৰিয়ংকা গান্ধী। বিগ ব্ৰেকিং নিউজ, এইবাৰ ৱানাৰৰ পৰা অভিলেখ ভোটত জয়ী হৈছে প্ৰিয়ংকা গান্ধী। প্ৰথমবাৰলৈ নিৰ্বাচনশীলী সাংসদ হিচাপে নিৰ্বাচিত হল প্ৰিয়ংকা গান্ধী। কি হব ৰাহুল আৰু প্ৰিয়ংকাৰ সমীকৰণ? প্ৰিয়ংকাক জয়ী কৰোৱাৰ আঁৰত কংগ্ৰেছৰ ডাঙৰ ৰাজনৈতিক সমীকৰণ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে সংবিধান দিৱসৰ দিনাই কৃষক শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। আজি সংবিধান দিৱস আৰু সংবিধান দিৱসৰ দিনটোতেই কৃষক শ্ৰমিকৰ উত্তাল প্ৰতিবাদ। দেশজোৰা মহাবিক্ষোভ কাৰ্যসূচী হাতত লোৱা হৈছে। বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সংবিধান দিৱসৰ দিনাই ৰাজপথত কৃষক শ্ৰমিকৰ দেশজোৰা মহাবিক্ষোভ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বিগ ব্ৰেকিং নিউজ, আজি সমগ্ৰ দেশজুৰি শ্ৰমিক দিৱসৰ মহাবিক্ষোভ কাৰ্যসূচী। দেশৰ সংবিধান ৰক্ষাৰ দাবীত প্ৰতিবাদকাৰীৰ। সংবিধান দিৱসৰ দিনাই ৰাজপথত নামিছে কৃষক শ্ৰমিক। এটা গুৰুত্বপূৰ্ণ খবৰ, কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সংযুক্ত কৃষক মৰ্চা কৰ্মচাৰী ফেডাৰেশ্যনৰ বিক্ষোভ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। কৃষক শ্ৰমিকৰ যৌথ প্ৰতিবাদী কাৰ্যসূচী। কেইবাটাও শ্ৰমিক কৃষক সংগঠনৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ কৃষক শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে একাংশই। আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কাইলৈৰ পৰা ৰাজ্যত সংহাৰী উদ্ধাৰ কৰিব ঘূৰ্ণী বতাহে। কাইলৈৰ পৰা সংহাৰ চলাব ফাংগাল ঘূৰ্ণী বতাহে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে।
বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো প্ৰচণ্ড গতিবেগেৰে আহি আছে কাল ঘূৰ্ণি ফাংগাল কাল ঘূৰ্ণি বতাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিব কাইলৈৰ পৰা কেইবাখনো ৰাজ্যত ঘূৰ্ণি বতাহ ফাংগালে চলাব সংহাৰী ৰূপ কেৱল সিমানে নহয় ৭৫ কিলোমিটাৰ গতিবেগেৰে আহি আছে কাল ঘূৰ্ণি ধুমুহা দেশৰ ৮খন ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণৰ লগতে ধুমুহা আজিও ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ধাৰাসাৰ বৰষুণৰ ফলত নামিব প্ৰচণ্ড শীত নামিব ধাৰাসাৰ বৰষুণ হ'ব ধুমুহা হ'ব ফাংগালৰ বাবে তামিলনাডু আৰু পুডুচেৰীত আৰম্ভ হৈছে ইতিমধ্যে বৰষুণ অন্ধ্ৰপ্ৰদেশ আন্দামান নিকোবৰ দ্বীপপুঞ্জত প্ৰভাৱ পেলাব ফাংগালে উত্তৰ পূবতো প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে প্ৰচণ্ড গতিবেগেৰে আহি আছে সাগৰীয় ঘূৰ্ণি ফাংগাল সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে হিন্দু ধৰ্মগুৰুক এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে হাজাৰ হাজাৰ বাংলাদেশী হিন্দুৰ এইবাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ হিন্দু ধৰ্মগুৰু গ্ৰেপ্তাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ বাংলাদেশী হিন্দুৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ডাঙৰ খবৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰী গ্ৰেপ্তাৰক লৈ উত্তাল হৈ পৰিছে বাংলাদেশ প্ৰতিবাদকাৰী হিন্দু লোকৰ ওপৰত আক্ৰমণ বিএনপি আৰু জামাতৰ কৰ্মীৰ এই আক্ৰমণত ৫০ গৰাকীকৈ লোক আহত হৈছে জয় শ্ৰী ৰাম হৰ হৰ মহাদেৱ ধ্বনিলে মৌলবী বজাৰত ৰেলী হিন্দু লোকৰ গুৰুত্বপূৰ্ণ খবৰ চট্টগাঁৱত হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত আক্ৰমণ এবাৰ ঢাকাৰ চাহবাগত আয়োজিত শান্তিপূৰ্ণ সভাটো আক্ৰমণ কট্টৰপন্থীৰ কালি ঢাকাৰ পৰা বাংলাদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰী তাৰ পিছতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে হিন্দুৰ সুৰক্ষা বিচাৰি ৮টা দাবীৰে চিন্ময় কৃষ্ণ দাসে আৰম্ভ কৰিছিল প্ৰতিবাদ আৰু হিন্দুক জাগ্ৰত হ'বলৈ জনসমাৱেশত ভাষণ দিছিল চিন্ময় কৃষ্ণ দাসে আৰু হিন্দুক অধিক সন্তান জন্ম দিবলৈ অনুৰোধ জনাইছিল নেতাগৰাকীয়ে যোৱা ৩০ অক্টোবৰত চিন্ময় কৃষ্ণ দাস আৰু ১৯ জনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ আৰু হিন্দু ধৰ্মগুৰু গ্ৰেপ্তাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ বাংলাদেশী হিন্দুৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ পেন কাৰ্ডক লৈ ডাঙৰ খবৰ আহিছে শীঘ্ৰেই পেন কাৰ্ডৰ হ'ব নতুন ৰূপ কি নতুন আপডেট হ'ব পাৰে পেন কাৰ্ডৰ আমি প্ৰতিটো তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ পেন কাৰ্ডক লৈ আহিছে ডাঙৰ খবৰ যদি আপোনাৰ পেন কাৰ্ড আছে তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভালদৰে শ্বেয়াৰ কৰক শীঘ্ৰেই পেন কাৰ্ডৰ হ'ব নতুন ৰূপ কেন্দ্ৰীয় চৰকাৰে লৈছে পেন কাৰ্ড আপডেট কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেট কমিটিয়ে পেন 2.0 প্ৰকল্পত দিছে অনুমোদন উন্নত মানৰ আৰু দ্ৰুত সেৱা উপলব্ধৰ বাবে চৰকাৰৰ ডাঙৰ সিদ্ধান্ত নতুন পেন কাৰ্ডত নতুনকৈ সংযোজিত হ'ব কিউআৰ কোড বিনামূলীয়াকৈ খলোৱা হ'ব সকলোৰে পেন কাৰ্ড সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ ১,৪৩৫ কোটি টকা ব্যয়েৰে পেন 2.0 প্ৰকল্প হাতত লোৱা হৈছে নতুন পেন কাৰ্ড হ'ব ব্যৱসায়িক ক্ষেত্ৰত ডিজিটেল সুবিধাযুক্ত অনলাইন আৰু কাগজবিহীন ব্যৱস্থা প্ৰৱৰ্তনত সহায়ক হ'ব নতুন পেন কাৰ্ড আৰু কৰদাতাৰ পঞ্জীয়ন আৰু আন কাম দ্ৰুত কৰি তুলিব নতুন পেন কাৰ্ডে নতুন প্ৰযুক্তিৰ সহায়ত পেন কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব স্বচ্ছ সহজ আৰু উন্নত সেৱা আৰু এই ধৰণৰ নতুন সুবিধা প্ৰদান কৰা হৈছে